নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে। জুন মাহৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। জুন 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য, কেৰিয়াৰ এই সকলোখিনি কেনেকুৱা হ'ব? কি সাৱধানতা আপুনি ল'ব লাগিব বা কি সফলতা আপুনি পাব? এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিম। এইটো কোনো ব্যক্তিগত ৰাশিফল নহয়, এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনালোকক মাহটোৰ বাবে এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। কন্যা ৰাশি। কন্যা ৰাশিৰ আপোনাৰ ষষ্ঠ স্থানত থাকিব এইবাৰ ৰাহু। এই মাহত সপ্তমত থাকিব আপোনাৰ শনি, অষ্টমত মংগল, নৱমত ৰবি, দশমত বুধ আৰু শুক্ৰ, একাদশত থাকিব বৃহস্পতি আৰু দ্বাদশত থাকিব আপোনাৰ কেতু। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত আপোনাৰ কোনো গ্ৰহৰ পৰা কোনো অসুবিধা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খুব সুন্দৰভাৱে এই মাহটো পাৰ হৈ যাব। আপুনি চিন্তা কৰিব নালাগে বা কোনো চিন্তনীয় দিশ নাই এই মাহটোত। 12 নম্বৰ ঘৰত যিহেতু কেতু আছে, তাৰ বাবে আপোনাৰ কেতিয়াবা মাইগ্ৰেনৰ সমস্যা বা কেতিয়াবা আপোনাৰ বেছি চিন্তা আহিব পাৰে। তাৰ বাহিৰে আপোনাৰ বেলেগ সমস্যা নাই। আগতে কোনো বেমাৰ আজাৰ যদি আপোনাৰ হৈ আছিলে, তাৰ পৰা আপুনি ৰিকভাৰ কৰাৰো এইটো ভাল সময়। মাত্ৰ আপুনি মাইগ্ৰেনৰ সমস্যা আৰু বেছি চিন্তাৰ কৰা সমস্যা, এই দুটা সমস্যাই আপুনি এই মাহত ভোগ কৰিবলগীয়া হ'ব পাৰে। তাৰ বাহিৰে স্বাস্থ্যৰ কাৰণে আপোনাৰ কোনো সমস্যা দেখা নাযায় এই মাহত। শিক্ষাৰ ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰত 8 জুনৰ পিছত ভাল সিদ্ধান্ত ল'ব পাৰে। যদি কিবা পঢ়াৰ বিষয়ত সিদ্ধান্ত ল'বলগীয়া আছে, কোনো এডমিশ্যন ক'ত ল'ব, কি কৰিব, কোচিং লোৱাৰ ক্ষেত্ৰত আপুনি ক'ত কোচিং ল'ব, কেনেকৈ ল'ব, এনেকুৱা ধৰণৰ যদি সিদ্ধান্ত কিবা ল'বলগীয়া আছে বা বিদেশত পঢ়া শুনাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'বলগীয়া আছে, তেনেহ'লে আপুনি যদি পাৰে 8 জুনলৈকে অপেক্ষা কৰক। 8 জুনৰ আগতে যদি আপুনি এনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, কোনো ভুল সিদ্ধান্ত হ'ব পাৰে আপোনাৰ। গতিকে 8 জুনৰ পিছত আপুনি এনেকুৱা ধৰণৰ সিদ্ধান্ত লওক, আপুনি ভাল ফল লাভ কৰিব পাৰিব, আপোনাৰ সিদ্ধান্ত সঠিক হ'ব। প্ৰেমৰ ক্ষেত্ৰত, প্ৰেম আপোনাৰ এই মাহত ভাল যাব বুলি ক'ব নোৱাৰি। প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যায়। আগতে যিবোৰ সমস্যা আপোনাৰ হৈ আছিল, সেই সমস্যাবিলাক আপোনাৰ হয়তো ৰিপিট হ'ব পাৰে আৰু কিছুমান হয়তো আপোনাৰ ৰিফৰ্ম হ'ব। নতুন প্ৰেম বা বিবাহৰ বাবে সিদ্ধান্ত আপুনি ল'ব পাৰে, কিন্তু সিদ্ধান্তত কিছু হয়তো আপোনাৰ দেৰি হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা হৈ চলিব, কোনো সাৱধানতা অৱলম্বন কৰিব। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ নতুন কাৰ্য আৰম্ভ কৰিব পাৰে। যি কাৰ্য কৰে ভাগ্যই আপোনাৰ হেল্প কৰি আছে। আপুনি কোনো নতুন বিজনেছ ছেটআপ কৰিব পাৰে বা আপুনি কোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰিব পাৰে, কোনো ধৰ্মীয় দিশত আপুনি কাম কৰিব পাৰে। যি কামেই নকৰক আপুনি তাতে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিবোৰ কম্পিউটাৰ ৰিলেটেড কাৰ্য, এই কম্পিউটাৰ ৰিলেটেড কাৰ্যৰ ক্ষেত্ৰত আপুনি বেছি ভাল ফলাফল লাভ কৰিব পাৰিব, বেছি ভাল প্ৰফিট লাভ কৰিব পাৰিব। জব ক্ৰিয়েশ্যনৰ সম্ভাৱনা আছে। গতিকে এই মাহটোত আপোনাৰ ভাগ্যই আপোনাক যথেষ্ট সহায় কৰি আছে। এই মাহটোত আপুনি যদি পাৰে গণেশ পূজা কৰক, আৰু যদি গণেশ পূজা কৰিব নোৱাৰে তেনেহ'লে গণেশৰ মন্ত্ৰ আপুনি জপ কৰক, আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব।